ওকে আমি ট্ৰেড এটা লৈছোঁ, কেণ্ডেলডাল গৈ আছে, আমি দেখুৱাইছোঁ। মাৰ্কেট গেপ আপ খোল খালে, গেপ আপ খোল খাই পেলাই আমি পুট চাইডত ট্ৰেড এটা লৈছোঁ। আমাৰ টাৰ্গেটটো অলমষ্ট থাকিব ইমানটো, এই ৰেড কেণ্ডেলৰ ওপৰত মোটামুটি ফাৰ্ষ্ট টাৰ্গেট, কিন্তু ইয়াৰ গেপটো ফিল কৰিবলৈ আহিব পাৰে ওপৰত যিটো গেপ আছে। গতিকে আমি ট্ৰেডটো এতিয়া হোল্ড কৰি আছোঁ। পুট চাইডত আমি এটা ট্ৰেড ল'লোঁ। এতিয়া বৰ্তমান 2840 টকা লছ হৈ আছে, আমি হোল্ড কৰিম ট্ৰেডটো। আমাৰ টাৰ্গেটটো ইমানটো 154 লাগে। চাওঁ কিমান পইণ্ট আমি কেপচাৰ কৰিব পাৰোঁ। মাৰ্কেট বহুত লেটেল হৈ আছে। আমি এই জোনটোৰ তলত যদি ক্ল'জ দিয়ে তেতিয়া আমি এইটো এক্সিট কৰিব লাগিব। কি হয় আমাৰ ট্ৰেডটো ঠিকেই হোল্ড কৰিম, হোল্ড কৰিলোঁ। হোল্ড কৰিম, চাওঁ যদি আমি চাওঁ। ওকে, এইটো আমাৰ মূৰত মুভ কৰিছে, ধুনীয়াকৈ মুভ কৰিছে, দেখিছে প্ৰফিট আমাৰ এতিয়া চব বঢ়িয়া, ধুনীয়া মুভ কৰিছে এইটো। টাৰ্গেট অলমষ্ট আমাৰ আহিব আৰু এতিয়া 2200 ন, বঢ়িয়া। ধুনীয়া ধুনীয়া, বহুত ধুনীয়া মুভ কৰিছে এইটো, সাংঘাতিক বঢ়িয়া বঢ়িয়া। এইটো যাব, কিন্তু আমি ফাৰ্ষ্ট টাৰ্গেট এইখিনি বুক কৰিম বুলি ভাবিছোঁ। বঢ়িয়া, ধুনীয়া মুভ কৰি আছে। অ'কে, আমি অলপ কোৱান্টিটি বুক কৰিলোঁ, আপুনি এতিয়া প্ৰফিটটো চাব 9000 এক লগত আমি ৰাখিছোঁ, কিন্তু আৰু যাব মাৰ্কেট বহুত ওপৰতে। আমাৰ ফাৰ্ষ্ট টাৰ্গেট এচিভ হৈ গ'ল, বহুত ধুনীয়া আমি এইটো এচিভ কৰিলোঁ। এইটো বনাম যদি আমি ফুল বেক পাওঁ। আমি চাব এতিয়া আমি 22200 পুট লৈছিলোঁ, 22200 দুটা কোৱান্টিটি আমাৰ আছিলে। এইটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে, আমি এইখিনি টাৰ্গেট পোৱাৰ লগে আমি এক্সিট কৰিলোঁ। বহুত আমি ট্ৰেডটো হোল্ড কৰিলোঁ, বহুত ধুনীয়া আমি টাৰ্গেট এটা পালোঁ। এইটো আমাৰ টাৰ্গেট পালোঁ, কিন্তু মাৰ্কেট এইখিনিলৈকে যাব, এইখিনি যোনখিনি মই দেখাই আছোঁ। মাৰ্কেট এইখিনিলৈকে আহিব পাৰে, কাৰণ এই গেপ এটা আছে এইখিনিত। ইয়াৰ পৰা হয়তো এনেকৈ পুল বেক ল'ব পাৰে, পুল বেক লৈ পেলেও যাব পাৰে, বা ওৱান গ'টো যাব, ওৱান গ'টো নাযায় বাৰু, কিন্তু মাৰ্কেট অলমষ্ট এইখিনিলৈকে যাব, এইখিনিলৈকে যাব। আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে এইটো, এই টাৰ্গেটটো আমি এচিভ কৰিলোঁ। আমি সেইখিনি ইয়াতে কোৱান্টিটি দুটা কোৱান্টিটি আছিলে, সেইটো এক্সিট কৰিলোঁ। আৰু এটা 22800 এটা OTM এনেই লৈ থোৱা আছিলে, সেইটো আমি এতিয়া ৰানিং কণ্ডিশ্যনত আছে, আমি এক্সিট কৰা নাই এতিয়ালৈকে। ঠিক আছে, বঢ়িয়া, ধুনীয়া ট্ৰেড এটা হ'ল ৰাতিপুৱা।